আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰবাব টেঙা তিতা নোহোৱাকৈ কিদৰে চাটনি কৰিব পাৰি সেইটোৱে মই লৈ আহিছোঁ। আৰু মই ৰবাব টেঙাটো ভালকৈ গুচাই মেলি এই ধৰণে পিচ পিচকৈ কাটি ল'লোঁ। আৰু কেতিয়াবা কি হয়, আমি যেতিয়া ৰবাব টেঙা চাটনি কৰোঁ তেতিয়া মানে পূৰা তিতা তিতা যেন লাগে, ইয়াৰ টেষ্টটোৱে বেয়া হৈ যায়। সেইকাৰণে মই এইটো ইয়াৰ এটা হেৰি আছে, যেতিয়া আমি এই মঙহটো উলিয়াওঁ তেতিয়া অলপো ইয়াৰ পৰা পানী ওলাব নালাগে। মানে অলপ যদি ৰস ওলাই যায় তেতিয়াহ'লে পিছলৈ চাটনিটো একেবাৰে তিতা হৈ যায়গৈ। আৰু সেইটো আমি উলিয়াওঁতে এই ধৰণে উলিয়াব লাগে যাতে অলপো মানে ৰস নুলিয়াওঁ। আৰু এই ধৰণে চাওক মই গোটেইখিনি উলিয়াই ল'লোঁ। আৰু এতিয়া মই ইয়াত অলপ বেছিকৈ নহৰু দিলে ভাল লাগে। মই অলপ বেছিকৈ নহৰু লৈ পেলাই এইখিনি অলপ কেৰাহী এখনত পুৰি লৈছোঁ। আৰু এই ধৰণে পুৰি লৈছোঁ আৰু চাওক গোটেইখিনি খুব ধুনীয়াকৈ সিজি গ'লগৈ। এয়া চাওক একেবাৰে কোমল হৈ গ'লগৈ। আৰু অলপ শুকান জলকীয়া লৈছোঁ আৰু এইখিনি চিলি ল'লোঁ। আৰু শুকান জলকীয়া লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। ইয়াত মই আৰু একো ব্যৱহাৰ নকৰোঁ। আৰু কমলাৰ ছিজন থাকিলেতো কমলা টেঙাও দিলে আৰু বেছি টেষ্টি হয়। আৰু এতিয়া শুকান জলকীয়াখিনি মই এই ধৰণে পূৰা কাটি লৈছোঁ সৰু সৰুকৈ। আৰু চাটনিটো যে খাবলৈ ইমান টেষ্টি হয়, আপোনালোকে ভাল পায়নে? মইতো বহুত ভাল পাওঁ। আৰু এতিয়া কেঁচা জলকীয়াখিনিও কাটি লৈছোঁ। কাটি পেলাই ইয়াত মই অলপ নিমখ ব্যৱহাৰ কৰিম যিমান দৰকাৰ হয়। আৰু কৰি এইখিনি খুব ভালকৈ হেৰি কৰি ল'ম, ভালকৈ মিক্স কৰি ল'ম যাতে একেবাৰে গোটা হৈ নাথাকে। আৰু তাৰ পিছত কি কৰিম, লাহে লাহেকৈ ৰবাব টেঙাৰ হেৰিখিনিত পাল্পখিনিত মিলাই দিম। আৰু এই ধৰণে মিলাব যাতে তাৰ ৰসটো নোলায়, এই ধৰণে মিলাব লাগিব। এয়া চাওক লাহে লাহেকৈ হাতেৰে এই ধৰণে মিলাই দিব লাগে, তেতিয়া তাৰ ৰসটো নোলাব। ৰসটো যদি অলপো চেপি পেলাই ওলাই যায় তেতিয়াহ'লে কিন্তু তিতা হৈ যাব। আৰু ৰবাব টেঙাৰ চাটনিটো সকলোৱে ভালো পায় আৰু সকলোৱে জানেও, কিন্তু তেতিয়াও মই অলপ দেখাইছোঁ কি ধৰণে কৰিলে ভাল হয়। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব। কেনেকুৱা পাইছে কমেণ্ট কৰিব। আৰু চাওকচোন এইটো মই ছাৰ্ভ কৰিছোঁ শুকান জলকীয়া কেঁচা জলকীয়াৰ লগত। ইমানে টেষ্টি হয় নহয় এই ধৰণে কৰিলে।